প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আপোনালোকৰ মাজলৈ এনে এখন কিতাপ লৈ আহিছোঁ, যিখন কিতাপে মোৰ বিশ্বাস আপোনালোক সকলোকে অনুপ্ৰাণিত কৰিব। নেতিবাচক মানসিকতাক আঁতৰাই সফল, সুখী আৰু সমৃদ্ধ হোৱা এটি নতুন পথৰ সন্ধান দিব। হয়, হাল এলৰডৰ দ্য মিৰাকল মৰ্নিং এই কিতাপখনৰ কথাই ক'ব খুজিছোঁ। দ্য মিৰাকল মৰ্নিং এই কিতাপখন পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে পঢ়িছে আৰু ইয়াত পঢ়ি যিবোৰ প্ৰেক্টিচৰ কথা উল্লেখ কৰা হৈছে সেইবোৰ তেওঁলোকে ফ'ল' কৰিছে আৰু তাৰ সুফল লাভ কৰিছে। আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত একোটা মাত্ৰা দিবলৈ সক্ষম হৈছে। আজি এই কিতাপখনৰ ওপৰত এটা সম্যক আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম। মই কিতাপখন পঢ়ি যি বুজি পালোঁ তাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি প্ৰথমেই ইয়াৰ সূচীপত্ৰত এবাৰ চকু দিম। সূচীপত্ৰত ইন্ট্ৰডাকশ্যনৰ বাহিৰেও মুঠ 10টা অধ্যায় আছে। তাৰে দ্বিতীয় অধ্যায়টো অতি গুৰুত্বপূৰ্ণ। অধ্যায়টোৰ শীৰ্ষক দ্য মিৰাকল মৰ্নিং অৰিজিন, বৰ্ন আউট অফ ডেছপাৰেশ্যন। মিৰাকল মৰ্নিঙৰ এই কনচেপ্টটো, এই আইডিয়াটো কেনেকৈ ক'ৰ পৰা আহিল তাৰ বিষয়ে হাল এলৰডে লিখিছে। তাৰ পাছত পঞ্চম অধ্যায়টো দ্য 5 ষ্টেপ স্নুজ প্ৰুফ ৱেক আপ ষ্ট্ৰেটেজি। সেই অধ্যায়টো অতি গুৰুত্বপূৰ্ণ। ইয়াত অথৰে ৰাতিপুৱা কেনেকৈ সোনকালে উঠিব পাৰি তাৰ কেইটামান টিপছ দিছে। তাৰ পাছত ষষ্ঠ অধ্যায় দ্য লাইফ ছেভাৰ্ছ 6 প্ৰেক্টিচেছ গ্ৰাণ্টেড টু ছেভ ইউ ফ্ৰম এ লাইফ অফ আনফুলফিল্ড পটেনচিয়েল। এই অধ্যায়টো কিতাপখনৰ ফাউণ্ডেশ্যন বুলি ক'ব পাৰোঁ। দ্য মিৰাকল মৰ্নিঙৰ প্ৰেক্টিচসমূহক তেওঁ লাইফ ছেভাৰ্ছ কৈছে আৰু তাৰ বিষয়ে ইয়াত এই অধ্যায়টোত ডিছকাছ কৰিছে। আমাৰ আলোচনাৰ মূল বিষয়বস্তু হ'ব এই অধ্যায়টো, দ্য 6 মিনিট মিৰাকল মৰ্নিং। সেইটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তাৰ পৰৱৰ্তী অধ্যায়সমূহ দ্য মিৰাকল মৰ্নিং এই প্ৰগ্ৰামটো আমি আমাৰ জীৱনত কেনেকৈ খাপ খুৱাই ল'ব পাৰোঁ সেই বিষয়ে হাল এলৰডে আলোচনা কৰিছে। এতিয়া কিতাপখনৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে হাল এলৰডৰ বিষয়ে অলপ আলোচনা কৰিম, কিয়নো তেওঁৰ জীৱনটো কোনো মিৰাকলতকৈ কম নহয়। হাল এলৰডে অতি কম বয়সতে সাফল্যৰ শীৰ্ষত আৰোহণ কৰিছিল এজন যুৱ ব্যৱসায়ী হিচাপে। কিন্তু দুৰ্ভাগ্যজনক তেওঁৰ শৰীৰৰ 11ডাল হাড় ভাগি গৈছিল। চিকিৎসকসকলে তেওঁক কৈছিল তেওঁ জীৱনত কেতিয়াও থিয় হ'ব নোৱাৰিব, তেওঁ কেতিয়াও খোজ কাঢ়িব নোৱাৰিব। কিন্তু প্ৰবল মানসিক দৃঢ়তা আৰু জীৱনত কিবা এটা কৰাৰ হেঁপাহৰ বাবে হয়তো তেওঁ সোনকালেই ভাল হৈ উঠিছিল আৰু প্ৰায় এটা বছৰৰ ভিতৰতে পুনৰ তেওঁ কৰ্মক্ষেত্ৰত যোগদান কৰিছিল। তাৰ পিছত তেওঁ ক্ৰমে স্পীকাৰ, লাইফ কোচ, অথৰ ইত্যাদি বিভিন্ন ধৰণেৰে জনপ্ৰিয় হৈ পৰিছিল। আটাইতকৈ ডাঙৰ কথা যে যিজন ব্যক্তিৰ 11ডাল হাড় ভাঙি গৈছিল সেইজন ব্যক্তি এদিন এটা দীৰ্ঘ দূৰত্বৰ মেৰাথন ৰেচত কম্পিট কৰিছিল আৰু সম্পূৰ্ণও কৰিছিল। সেয়াই হাল এলৰড। এতিয়া আমি চাম যে দ্য মিৰাকল মৰ্নিঙৰ এই কনচেপ্টটোনো ক'ৰ পৰা কেনেকৈ আহিল। 2005ত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত আৰ্থিক মন্দাৱস্থা চলি আছিল, সেই মন্দাৱস্থাই হাল এলৰডৰ প্ৰফেশ্যনেল লাইফত বাৰুকৈ প্ৰভাৱ পেলাইছিল। সেই সময়ত হাল এলৰডক
বিভিন্ন কোম্পানীয়ে লাইফ কোচ হিচাপে হায়াৰ কৰিছিল, কিন্তু পৰিস্থিতিৰ দায়ত পৰি কোম্পানীসমূহে তেওঁৰ লগত কৰা চুক্তি বাতিল কৰিছিল। ফলত হাল এলৰড তীব্ৰ অৰ্থনৈতিক সংকটত ভুগিছিল। তেওঁ হতাশ হৈছিল, চৌদিশে কেৱল আন্ধাৰ দেখিছিল। তেনেকুৱা অৱস্থাত এদিন হঠাৎ এজন বন্ধুৱে তেওঁক পৰামৰ্শ দিছিল, ৰাতিপুৱা শুই উঠি তেওঁ দৌৰাৰ অভ্যাস কৰিব লাগে। প্ৰথম অৱস্থাত হাল এলৰডৰ বাবে সেইটো অসম্ভৱ যেন লাগিছিল, কিয়নো তেওঁ ৰাতিপুৱা সোনকালে উঠাটো তেওঁৰ স্বভাৱ নহয় বা তেওঁৰ স্বভাৱ নাছিল। তথাপিতো তেওঁ চেষ্টা কৰি চাওঁ বুলি পিছদিনাখন দৌৰিছিল। তেনেদৰে দৌৰোতে হঠাৎ তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ শৰীৰত যেন এক অদ্ভুত শক্তি, এনাৰ্জি সঞ্চাৰিত হৈছে। তেওঁৰ এনে লাগিছিল যেন মনত ইমান দিনে জমা হৈ থকা দুঃচিন্তা, দুৰ্ভাৱনা ইত্যাদিবোৰ তেওঁৰ মনৰ পৰা ওলাই গৈছে। তেওঁৰ মনটো যেন যথেষ্ট মুক্ত হৈছিল। ঘৰলৈ আহি তেওঁ সিদ্ধান্ত লৈছিল যে ৰাতিপুৱা এই সময়ছোৱাত তেওঁ কেতবোৰ ভাল অভ্যাস গঢ়ি তুলিব। সেইমতেই তেওঁ মেডিটেশ্যন কৰা আৰম্ভ কৰিছিল, কিতাপ পঢ়া আৰম্ভ কৰিছিল, এক্সাৰচাইজ কৰিছিল। এনেধৰণে এখন ৰুটিন বনাই লৈ তেওঁ তাক ফ'ল' কৰিছিল। এনেদৰে ফ'ল' কৰাৰ বৰ বেছি দিন হোৱা নাছিল। অলপ দিন ফ'ল' কৰাৰ পাছতেই তেওঁৰ এক বিৰাট পৰিৱৰ্তন লক্ষ্য কৰিছিল। এই পৰিৱৰ্তন তেওঁৰ বন্ধুবৰ্গইও ন'টিছ কৰিছিল, আৰু বন্ধুবৰ্গইও হাল এলৰডৰ সেই ৰুটিনখন ফ'ল' কৰা কম সময়ৰ ভিতৰতেই সুফল লাভ কৰিছিল। এইদৰেই হাল এলৰডে এই আইডিয়াটো প্ৰসাৰিত কৰিছিল, আৰু এই আইডিয়াকেই তেওঁ তেওঁৰ দ্য মিৰাকল মৰ্নিং কিতাপৰূপে প্ৰকাশ কৰিছিল। এতিয়া আমি দ্য মিৰাকল মৰ্নিঙৰ মূল বিষয়বস্তুলৈ আহিম, যিটো হাল এলৰডে দ্য লাইফ ছেভাৰ্ছ বুলি কৈছে। লাইফ ছেভাৰ্ছ, ইয়াত ছেভাৰ্ছ এই শব্দটোৰ প্ৰতিটো লেটাৰ শব্দ বুজাইছে। এছ ফৰ চাইলেন্স। আমি ৰাতিপুৱা যেতিয়া শুই উঠোঁ, তেতিয়া এনেকুৱা লাগে যেন শুই উঠাৰ লগে লগে যেন আমাৰ চিন্তা, ভাৱনা ইত্যাদিবোৰ যেন সাৰ পাই উঠিছে। আমি অস্থিৰ হওঁ, অতিষ্ঠ হওঁ। আমি মনটো শান্ত কৰিব খোজোঁ, মানসিক শান্তি বিচাৰোঁ। হাল এলৰডৰ মতে ৰাতিপুৱা অলপ সময় যদি আমি মেডিটেশ্যন কৰোঁ, মেডিটেশ্যনৰ যোগেদি আমি আমাৰ মনটো শান্ত কৰিব পাৰোঁ। তাৰ পাছত আহিল এ ফৰ এফাৰ্মেশ্যন। এফাৰ্মেশ্যন মানে নিজেই নিজক কোৱা বা নিশ্চিত কৰা। আমি কি কৰিব খোজোঁ, কি বিচাৰোঁ, তাক আমি মনৰ মাজতেই কেতবোৰ এফাৰ্মেশ্যন তৈয়াৰ কৰিব লাগে, সৃষ্টি কৰিব লাগে, আৰু সেইবোৰক এখন নোটবুকত লিপিবদ্ধ কৰি ৰাখিব লাগে। তাৰ পাছত পুৱা এটা নিৰ্দিষ্ট সময়ত সেই লিষ্টখন লৈ এই যিবিলাক এফাৰ্মেশ্যন আমি কৰিছোঁ বা এইবিলাক যেন বাস্তৱতেই এই মুহূৰ্ততেই যেন হৈ আছে, তেনে ভাৱ লৈ আওৰাব লাগে। ই আমাৰ মনৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায়। তাৰ পাছত আহিল ভি ফৰ ভিজুৱেলাইজেশ্যন। মানে আমি যিটো ঘটনা আমাৰ জীৱনত ঘটাব বিচাৰোঁ, সেই ঘটনাটো ঘটাৰ পূৰ্বেই এখন ইতিবাচক ছবি আমাৰ মনৰ মাজত আঁকি ল'ব লাগে। উদাহৰণস্বৰূপে, আমি পৰীক্ষাৰ বাবে গৈছোঁ। পৰীক্ষাত বহাৰ পূৰ্বেই আমি এখন সফল পৰীক্ষাৰ ছবি আমি মনত আঁকি ল'ব পাৰোঁ। ভিজুৱেলাইজেশ্যনৰ ক্ষেত্ৰত এটা কথা মন কৰা ভাল যে আমি ভিজুৱেলাইজ কৰোঁতে আমাৰ চেন্সৰী অৰিজিনসমূহ যিমানেই সক্ৰিয় হয়, আমাৰ ভিজুৱেলাইজেশ্যন সিমানেই সক্ৰিয় হ'ব।
ইয়াত এটা উদাহৰণ দিব পাৰি যে এজন বিখ্যাত গল্ফ প্লেয়াৰে কৈছিল, যেতিয়া তেওঁ এটা শ্বট লয়, সেই শ্বটটো লোৱাৰ পূৰ্বে কেইবাবাৰো তেওঁ শ্বটটো ভিজুৱেলাইজ কৰে। ভিজুৱেলাইজেশ্যনৰ বিষয়ে যদি আপোনালোকে ভালদৰে জানিব খোজে, আপোনালোকে এখন কিতাপ পঢ়িব পাৰে, এখন সুন্দৰ কিতাপ, শক্তি গাৱাইনৰ ক্ৰিয়েটিভ ভিজুৱেলাইজেশ্যন। এই কিতাপখন এবাৰ পঢ়ি চাব পাৰে। এই কিতাপখনে ভিজুৱেলাইজেশ্যনৰ সম্পৰ্কে অনেক নতুন কথা জানিবলৈ দিব। তাৰ পাছত আহিল ই ফৰ এক্সাৰচাইজ, ব্যায়াম। এক্সাৰচাইজ মানে কেৱল জিমলৈ গৈ ৱেইট দঙাই নিশ্চয় নুবুজায়। এক্সাৰচাইজ বিভিন্ন ধৰণৰ হ'ব পাৰে। ইয়াত হাল এলৰডে য়োগাৰ কথা কৈছে। তেওঁ কৈছে যে ৰাতিপুৱা অকণমান সময় আমি য়োগা কৰিব লাগে, যাতে আমাৰ শৰীৰটো সুস্থ থাকে। তাৰ পাছত আহিল আৰ ফৰ ৰিডিং। আমি ৰাতিপুৱা এই সময়ছোৱাত অলপ সময় আমি যদি এখন ভাল কিতাপ, সেই কিতাপখন ছাকচেছ, চেল্ফ হেল্প বা যিকোনো মটিভেশ্যনেল কিতাপ হ'ব পাৰে। এখন কিতাপৰ অন্ততঃ 10 পেজ পঢ়িব লাগে। এখন কিতাপৰ 10 পেজ যদি আমি পঢ়োঁ, এবছৰত আমি 3650 পেজ পঢ়ি শেষ কৰিব পাৰিম। অৰ্থাৎ যদি 200 পেজৰ কিতাপ হয়, তেন্তে আমি এবছৰত 18খন ভাল কিতাপ পঢ়িব পাৰিম। ৰিডিঙৰ পাছত আহিল এছ ফৰ স্ক্ৰাইবিং। স্ক্ৰাইবিং মানে আমাৰ মনৰ ভাৱ এক্সপ্ৰেছ কৰা, প্ৰকাশ কৰা, নিজৰ বিষয়ে লিখা। ঠিক ডায়েৰীত লিখাৰ দৰে অকণমান সময় আমি লিখাৰ অভ্যাস কৰিব লাগে। কিহৰ ওপৰত লিখিম? ধৰা হ'ল আমাৰ গ'লসমূহৰ বিষয়ে লিখিব পাৰোঁ। সেই গ'লসমূহ এচিভ কৰিব পৰা ষ্ট্ৰেটেজিৰ বিষয়ে লিখিব পাৰোঁ। জীৱনৰ পৰা কি শিকিলোঁ সেই সম্পৰ্কে আমি লিখিব পাৰোঁ। আমাৰ লগত হোৱা বা ঘটা ঘটনাবোৰেই হওক, আমি লিখাৰ অভ্যাস কৰিব লাগে। এইকেইটাই আছিল দ্য মিৰাকল মৰ্ণিঙৰ মানিবলগীয়া প্ৰেক্টিচ। এতিয়া কথা হ'ল কি, এই প্ৰত্যেকটো প্ৰেক্টিচৰ বাবে কিবা সুকীয়া সময় আছে নেকি? ইয়াত হাল এলৰে এই সময় তালিকাসমূহ আমাক দিছে। মেডিটেশ্যনৰ বাবে 5 মিনিট, এফাৰ্মেশ্যন ভিজুৱেলাইজেশ্যনৰ বাবেও 5 মিনিট, এক্সাৰচাইজ আৰু ৰিডিঙত 20 মিনিট আৰু স্ক্ৰাইবিঙত 5 মিনিট, মুঠ 60 মিনিট, এঘণ্টা। কিন্তু এনেকুৱা নহয় যে প্ৰগ্ৰামটো আমি এঘণ্টা কৰিম। ইচ্ছা কৰিলে আমি বঢ়াই ল'ব পাৰোঁ আৰু সময়ো আমি ইচ্ছা অনুসৰি এৰেঞ্জ কৰি ল'ব পাৰোঁ। দ্বিতীয়তে এটা কথা আহে যে প্ৰগ্ৰামটো কেৱল ৰাতিপুৱাহে কৰিব লাগে নেকি? তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই। দিনটোৰ যিকোনো সময়তে আমি মিৰাকল মৰ্ণিঙৰ প্ৰেক্টিচসমূহ আমি কৰিব পাৰোঁ। কিন্তু আমি ৰাতিপুৱা যদি কৰোঁ, তাৰ সুফল আমি সহজতে লাভ কৰিব পাৰিম। হাল এলৰে আৰু এটা কথা উল্লেখ কৰিছে যে কেতিয়াবা আমি হয়তো নিৰ্ধাৰিত সময়মতে এই মিৰাকল মৰ্ণিঙৰ প্ৰেক্টিচসমূহ কৰিব নোৱাৰিব পাৰোঁ। তেনে অৱস্থাত কেনেকৈ 6 মিনিটতে আমি সকলোবোৰ প্ৰেক্টিচ কৰিব পাৰোঁ, সেই বিষয়ে কিতাপখনৰ 7ম অধ্যায়ত উল্লেখ কৰিছে। এয়াই আছিল দ্য মিৰাকল মৰ্ণিং। এইটো এনে এটা প্ৰগ্ৰেম যাক পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে ইয়াত ফ'ল' কৰিছে আৰু ফ'ল' কৰি তাৰ সুফল লাভ কৰিছে। আমিও যদি দ্য মিৰাকল মৰ্ণিঙৰ এই প্ৰেক্টিচসমূহ আমাৰ জীৱনত একোটা পাৰ্ট হিচাপে কৰিব পাৰোঁ, আমিও নিশ্চয় তাৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ম। যিহেতু 10-15 মিনিটৰ এটা ভিডিঅ'ত এখন কিতাপ সম্পূৰ্ণ আলোচনা কৰা সম্ভৱ নহয়, সেয়েহে দ্য মিৰাকল মৰ্ণিঙৰ বিষয়ে যদি আৰু অধিক জানিব বিচাৰে, মই ডেছক্ৰিপশ্যন বক্সত ইতিমধ্যে কিতাপখনৰ লিংক দিছোঁ। আপোনালোকে পঢ়ি চাব পাৰে।
দ্য মিৰাকল মৰ্নিং কিতাপখনৰ ওপৰত আপোনালোকৰ মতামতসমূহ মোলৈ প্ৰেৰণ কৰিব পাৰে। কমেণ্ট ছেকশ্যনত মতামত দিব পাৰে নাইবা ডেছক্ৰিপশ্যন বক্সত মোৰ ইমেইল দিয়া হৈছে, তাতো আপোনালোকে মোক মেইল কৰিব পাৰে।